এইবাৰ বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিত। এইবাৰ বিজেপি দল ত্যাগ কৰিছে সৰুপথাৰৰ জ্যেষ্ঠ বিজেপি নেতা জীৱন চুটিয়াই। বিধায়ক বিশ্বজিৎ ফুকনৰ একনায়কত্ববাদ আৰু কাম কাজত অসন্তুষ্ট হৈ এতিয়া সৰুপথাৰ সমষ্টিৰ বিজেপিৰ অন্যতম টিকট প্ৰত্যাশী জীৱন চুটিয়াই এইবাৰ দল ত্যাগ কৰিছে আৰু দল ত্যাগ কৰি এতিয়া বিজেপিত যে পুৰণি আৰু নিষ্ঠাবান কাৰ্যকৰ্তাসকল উপেক্ষিত হৈছে এই অভিযোগ আনিছে এতিয়া জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ সৰুপথাৰ বিজেপিত বিদ্ৰোহ। বিজেপি দল ত্যাগ কৰিছে জ্যেষ্ঠ নেতা জীৱন চুটিয়াই। বিধায়ক বিশ্বজিৎ ফুকনৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ দল ত্যাগ কৰিছে বিজেপি নেতাগৰাকীয়ে। সৰুপথাৰ সমষ্টিৰ বিজেপিৰ অন্যতম টিকট প্ৰত্যাশী আছিল নেতাগৰাকী। দল ত্যাগ কৰিয়েই বিধায়ক বিশ্বজিৎ ফুকনক সমালোচনা জীৱন চুটিয়াৰ। সুদীৰ্ঘ দিন ধৰি মই ভাৰতীয় জনতা পাৰ্টিক সেৱা আগবঢ়াই আহিছো, কিন্তু বৰ্তমান সময়ত বিজেপিৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলক দলৰ পৰা একাষৰীয়া কৰা হৈছে। শীঘ্ৰেই অজাপত যোগদানৰো সম্ভাৱনা জীৱন চুটিয়াৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো, ২৬ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিজেপিত দেখিবলৈ পোৱা গৈছে বিদ্ৰোহ। সৰুপথাৰ বিজেপিত এইবাৰ জ্যেষ্ঠ নেতাৰ মাজত দেখিবলৈ পোৱা গৈছে অসন্তুষ্টি আৰু বিদ্ৰোহ আৰু বিজেপিত দল ত্যাগ কৰিছে এইবাৰ সৰুপথাৰৰ জ্যেষ্ঠ বিজেপি নেতা জীৱন চুটিয়াই। বিধায়ক বিশ্বজিৎ ফুকনৰ একনায়কত্ববাদ আৰু বিভিন্ন কাৰ্যকলাপত অসন্তুষ্ট হৈ এইবাৰ জীৱন চুটিয়াই দল ত্যাগ কৰিছে। উল্লেখ্য যে সৰুপথাৰ সমষ্টিৰ বিজেপিৰ অন্যতম টিকট প্ৰত্যাশী আছিল, টিকটৰ দাবীদাৰ আছিল জীৱন চুটিয়া আৰু দল ত্যাগ কৰিয়ে এতিয়া সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক সমালোচনা কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে। বিজেপিত এতিয়া নিষ্ঠাবান পুৰণি কৰ্মীসকল বা নেতাসকল উপেক্ষিত হৈছে। এনেদৰে এতিয়া বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে অভিযোগ আনিছে সৰুপথাৰৰ বিজেপিৰ অন্যতম টিকট প্ৰত্যাশী এইগৰাকী জীৱন চুটিয়া আৰু শীঘ্ৰেই হয়তো অসম জাতীয় পৰিষদতো যোগদান কৰাৰ সম্ভাৱনা আছে জ্যেষ্ঠ বিজেপি নেতাগৰাকীৰ। সৰুপথাৰ সমষ্টিৰ বিজেপিৰ অন্যতম টিকট প্ৰত্যাশী আছিল জীৱন চুটিয়া আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া বিজেপি দল ত্যাগ কৰিছে। বিজেপিৰ এতিয়া দেখিবলৈ পোৱা গৈছে বিদ্ৰোহ, বিশেষকৈ সৰুপথাৰ সমষ্টিৰ বিজেপিৰ ভিতৰ চৰাত এতিয়া বিদ্ৰোহৰ আৰম্ভণি হৈছে আৰু শীঘ্ৰেই জীৱন চুটিয়াৰ কেইবাগৰাকীও সতীৰ্থই দল ত্যাগ কৰিব বুলি ইতিমধ্যে মন্তব্যত প্ৰকাশ কৰিছে। বৰ্তমান সময়ত বিজেপিৰ নিষ্ঠাবান আৰু পুৰণি কাৰ্যকৰ্তাসকলক দলৰ পৰা একাষৰীয়া কৰা হৈছে আৰু বিশ্বজিৎ ফুকনৰ একনায়কত্ববাদ আৰু বিভিন্ন কাম কাজত অসন্তুষ্ট হৈ এতিয়া দল ত্যাগৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে আৰু বিজেপিত এতিয়া জ্যেষ্ঠ নেতাসকল উপেক্ষিত হৈছে বুলি এতিয়া অভিযোগ আনিছে আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া সৰুপথাৰ বিজেপিত দেখিবলৈ পোৱা গৈছে বিদ্ৰোহ। দল ত্যাগ কৰি জীৱন চুটিয়াই কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াইছো। আমাৰ বাবে এটা অত্যন্ত আৱেগিক মুহূৰ্ত। সুদীৰ্ঘ দিন আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ দলত নিষ্ঠা সহকাৰে সেৱাৰ মনোভাৱে আমি কাম কৰি আহিছোঁ, কিন্তু যোৱা লোকসভা নিৰ্বাচনৰ পাছৰ পৰা বৰ্তমান সৰুপথাৰ সমষ্টিৰ বিধায়কজনৰ যি কাম কাজ বা আমাৰ প্ৰতি বা দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ প্ৰতি যি ব্যৱহাৰ বা তেওঁ যি অসন্মানসূচক তেওঁলোকৰ বক্তব্য আৰু তেওঁ বিভিন্ন সভাই সমিতিয়ে দলীয় সভাবিলাকত মুকলিকৈ ক'বলৈ আৰম্ভ কৰিছে যে জীৱন চুটিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য নহয়, গতিকে কোনো কাৰ্যকৰ্তাই যাতে জীৱন চুটিয়াৰ লগত সম্পৰ্ক নাৰাখে, এনেধৰণৰ কথাবিলাক যাতে বাৰে বাৰে কৈ থাকিবলৈ ধৰিছে আৰু তেওঁৰ অনুগামী আৰু দলৰ বিষয়ত থকা বহু ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কথা লিখি আমাক বিভিন্ন সময়ত পৰিচিত কৰা অহা দেখিছোঁ। বহু ব্যক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মই প্ৰাথমিক সদস্য নহয়, বিশ্বজিৎ ফুকন এনেধৰণে লিখি আমাক বাৰে বাৰে পৰিচিত কৰা হৈছে দলটোৰ পৰা ওলাই যাবৰ কাৰণে। তথাপিতো আমি দলৰ নীতি আদৰ্শক সন্মান জনাই আমি দলটোত আছোঁ, কিন্তু শেহতীয়াকৈ এই কথা বতৰাবিলাক দিনক দিনে এই ব্যৱহাৰবিলাক বা আমাৰ প্ৰতি যি নেতিবাচক কথাবিলাক বাৰে বাৰে যেতিয়া আহিছে বা আমাৰ প্ৰতি দলৰ কাৰ্যকৰ্তাসকলক
যেনেধৰণে আমাৰ লগত সম্পৰ্কত থকা দলীয় কাৰ্যকৰ্তাসকলকো বিভিন্ন প্ৰকাৰে বিভিন্ন হেঁচা দিয়া দেখা গৈছে। আজি কিছুদিনৰ আগত এটা পঞ্চায়তত আমি সভা কৰোঁতে দলৰ বিষয়ববীয়া কিছু লোকে আমাক আহি সন্মান জনোৱাৰ কাৰণে পিছদিনাখনেই বিধায়কে তেওঁক ফোন কৰি কিয় জীৱন চুতীয়াক গামোচা পিন্ধাইছা, গতিকে তেওঁৰ এগেইনষ্টত তুমি ফেচবুকত পোষ্ট লিখা, এনেধৰণৰ হেঁচা দিয়া কথাবিলাক যেতিয়া আমাৰ কাণলৈ আহে আমি যথেষ্ট মানসিকভাৱে আঘাত পাওঁ। গতিকে তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিত আমি দলক আৰু সেৱা কৰি যোৱা দলত থকাৰ আমি ভাবোঁ পৰিৱেশ নাই। সেইকাৰণে আমি এই দলৰ পৰা আজি অব্যাহতি পত্ৰ আমি জিলাৰ সভাপতিৰ হাতত আমি প্ৰদান কৰোঁ। আজি প্ৰায় 100মান ব্যক্তি আমাৰ হাতত দলৰ পুৰণি কাৰ্যকৰ্তা আহিছে। কোনোবা হয়তো পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধি, কোনোবা হয়তো বুথৰ দায়িত্বত আছিল, আৰু কোনোবা জিলা দায়িত্বত থকা বা মণ্ডলৰ দায়িত্বত থকা ZPC হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱা ব্যক্তিও আজি আমাৰ সৈতে আহিছে। গতিকে বহু জ্যেষ্ঠ ব্যক্তি আৰু আহিবলৈ ৰেডি হৈ আছিল, কিন্তু অহাকালিলৈ যিহেতু মাঘ বিহু, তাৰ কাৰণে ঘৰুৱাভাৱে বা নিজৰ গাঁওখনত বহু কাৰ্যসূচী আছে, সেইকাৰণে বহু ব্যক্তি আহিব পৰা নাই যদি আমাক ফোনযোগে জনাইছে। আমাৰ লগত সমৰ্থন আছে, সহযোগিতা আছে। গতিকে পৰৱৰ্তী সময়ত তেওঁলোক পূৰ্ণ সহযোগিতাই আমাৰ ওচৰত থিয় হ'ম বুলি আশ্বাস প্ৰদান কৰিছে। গতিকে সৰুপথাৰ পৰিৱেশ পৰিস্থিতি এনেকুৱা এটা পৰ্যায়লৈ পাইছে যে যিসকল নিষ্ঠাৱান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, তেওঁলোক দলত সেৱা কৰাৰ কাৰণে সুযোগ নাই, তেওঁলোকক কোনো গুৰুত্ব দিয়া নহয়। আৰু মই ভাবোঁ এই কথাবিলাকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পুৰণা যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা যথেষ্ট অসন্তুষ্টি, আৰু তেওঁলোকে আচলতে এনেধৰণৰ ব্যক্তিৰ লগত হয়তো সেৱা কৰাৰ মানসিকতা প্ৰায়বিলাক ব্যক্তিয়ে আচলতে তেনেধৰণে মনোভাৱ জনাইছে যে তেওঁ এনেকৈ ধৰণৰ আৰু আগবাঢ়ি যোৱাৰ কথা তেওঁলোকে ভবা নাই।